উপস্থিত থকা আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ সন্মানীয় সদস্য আমাৰ সকলোৰে শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতক এখন ফুলাম গামোচাৰে সন্মান জনাবৰ বাবে আমাৰ ৰাজ্যিক উপসভাপতি অজয় কোঁৱৰ ডাঙৰীয়াক অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ অসম প্ৰদেশৰ প্ৰভাৰী আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ বেজেন্দ্ৰ জয় পাণ্ডা ডাঙৰীয়া। তেখেতক এখন ফুলাম গামোচাৰে সন্মান জনাবলৈ মই কাৰ্যকৰ্তাসকলক অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ সহপ্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া। পৱন শৰ্মা ডাঙৰীয়াকো এখন ফুলাম গামোচাৰে সন্মান জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে সম্বিত পাত্ৰ ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা আমাৰ নৰ্থ ইষ্টৰ সংযোজক সম্বিত পাত্ৰ ডাঙৰীয়াকো এখন ফুলাম গামোচাৰে সন্মান জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে ৰিজুৰাজ সিনহা ডাঙৰীয়া, নেশ্যনেল ছেক্ৰেটাৰী আৰু কোঅৰ্ডিনেটৰ নৰ্থ ইষ্টৰ, তেখেতকো সন্মান জনাবলৈ মই অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে মাৰ্গদৰ্শক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া। ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াকো এখন ফুলাম গামোচাৰে সন্মান জনাবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আমাৰ মাজত থকা সন্মানীয় মন্ত্ৰী সাংসদ সকলোকে সন্মান জনাবলৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক অনুৰোধ জনালোঁ। এতিয়া আমাৰ মাজত উপস্থিত থকা আমাৰ আজিৰ এই ঐতিহাসিক ক্ষণত, আজিৰ এই ঐতিহাসিক মুহূৰ্তত আমাক সকলোকে সম্বোধন কৰিবৰ বাবে বিনম্ৰতাৰে আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনালোঁ। ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া। ভাৰত মাতা কি। भारत माता की, भारत माता की। बीजेपी बीजेपी आदरणीय नरेंद्र मोदी जी, नरेंद्र मोदी जी, आदरणीय जेपी नड्डा जी, जेपी नड्डा जी, आदरणीय अमित शाह जी, आदरणीय अमित शाह जी, डॉक्टर हिमंत बिश्व शर्मा डांगरिया, डॉक्टर हिमंत बिश्व शर्मा डांगरिया, सर्बानंद सोनोवाल डांगरिया। भारत माता की। नमस्कार। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নৱনিৰ্মিত ভৱন ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ভৱনৰ যি শুভ উদ্বোধনী অনুষ্ঠান, এই শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এক বিশাল কাৰ্যকৰ্তা সন্মিলন আয়োজন কৰিছিলোঁ। এই বিশাল কাৰ্যকৰ্তা সন্মিলনত আমাৰ সৈতে উপস্থিত থকা আমাক মাৰ্গদৰ্শন দিবলৈ অহা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি পৰম আদৰণীয় জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি, ভাৰত চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত থকা পৰম আদৰণীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অসমৰ আজি অসমক উন্নয়নৰ বন্যা ববলৈ সক্ষম হোৱা, সৰ্বদিশত আগবঢ়াই লৈ যোৱা আমাৰ পৰম শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৰম শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপসভাপতি অসম প্ৰদেশৰ সন্মানীয় প্ৰভাৰী বৈজেন্দ্ৰ জয় পাণ্ডা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, নৰ্থ ইষ্টৰ কোঅৰ্ডিনেটৰ ডক্টৰ সুমিত পাত্ৰ ডাঙৰীয়া, সহ কোঅৰ্ডিনেটৰ সন্মানীয় ঋতুৰাজ সিনহা ডাঙৰীয়া, আমাৰ সহপ্ৰভাৰী প্ৰমোদ শৰ্মা ডাঙৰীয়া, প্ৰদেশ সাধাৰণ সম্পাদক সংগঠন যাৰ নেতৃত্বত আজি ভাৰতীয় জনতা পাৰ্টি সংগঠনৰ প্ৰতিষ্ঠাতে কাম কাজ আৰম্ভ হৈ যোৱা আমাৰ সকলোৰে আদৰৰ ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, অসম মন্ত্ৰীসভাৰ পৰম শ্ৰদ্ধাৰ মন্ত্ৰীসকল, পৰম শ্ৰদ্ধাৰ সাংসদসকল, পৰম শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, মোৰ সতীৰ্থ বিধায়কসকল,
আজিৰ এই কাৰ্যকৰ্তা সন্মিলন উপস্থিত থকা মোৰ পৰম শ্ৰদ্ধা জিলা সভাপতিসকল, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যসকল, শক্তি কেন্দ্ৰৰ প্ৰমুখসকল, সন্মানৰ বুথ সভাপতিসকল আৰু লোকেল বডিৰ নিৰ্বাচিত প্ৰতিনিধিসকল, আজিৰ এই শুভক্ষণত মংগলময় মুহূৰ্তত মই সকলোকে উষ্ম আদৰণি জনাইছোঁ। আৰু উষ্ম আদৰণি জনাইছোঁ আমাৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া, প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ভাৰতবৰ্ষৰ তেজস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, দুইজনকে উষ্ম আদৰণি জনোৱাৰ বাবে সকলো কাৰ্যকৰ্তাক থিয় হৈ হাত চাপৰিয়ে উষ্ম আদৰণি জনাবলৈ মই আহ্বান জনাইছোঁ। পৰম শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউসকল, 1980 চনৰ 6 এপ্ৰিলৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ কাম কাজ এই অসম ভূমিতো আৰম্ভ হৈছিল। এই উজন বজাৰৰ পৰা ৰাজগড়ৰ পৰা গণেশগুৰিৰ পাছত হেঙৰাবাৰী আৰু আজি আহি বৈশিষ্ট্য চাৰিআলিত আমি এটা সুন্দৰ কাৰ্যালয় পাবলৈ সক্ষম হৈছোঁ। আপোনালোকৰ ত্যাগ, আপোনালোকৰ কষ্ট, বুথত যিদৰে আপোনালোকে কাম কৰিছিল, মোৰ পৰম শ্ৰদ্ধাৰ বুথ সভাপতিসকল, আপোনালোকে আমি নাৰা দি থাকিলে নহ'ব, মেৰা বুথ সবচে মজবুত। আমি বুথ পৰ্যায়ত আমাক শক্তিশালীৰ ওপৰত নিব লাগিব, পৃষ্ঠাসমূহ আমি গঠন কৰিব লাগিব, আমি আমাৰ শিপা আৰু অধিক মজবুত কৰিব লাগিব। এই শিপা মজবুত কৰা মোৰ পৰম শ্ৰদ্ধাৰ কাৰ্যকৰ্তা হ'ল আপোনালোকৰ ত্যাগ, আপোনালোকৰ কষ্ট, আপোনালোকৰ বাদানুতাৰ ফলত আজি ভাৰতীয় জনতা পাৰ্টী বটবৃক্ষত পৰিণত হৈছে। মহান কাৰ্যকৰ্তা বন্ধু বাইদেউসকল, আপোনালোকৰ ত্যাগৰ বিনিময়ত আমি 2016 চনত চৰকাৰ গঠন কৰিলোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যুটিত আজি অসমত সকলো স্তৰতে আমি শাসন প্ৰশাসনত যাবলৈ সক্ষম হৈছোঁ। আজি পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, আজি মিউনিচিপালিটি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, আজি কাউন্সিল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত। অকল অসম চৰকাৰ গঠন কৰা, ভাৰত চৰকাৰ গঠনতে আমি ক্ষান্ত থকা নাই। মোৰ বিনম্ৰতাৰে আগ্ৰহ, অহা যিমান নিৰ্বাচন আহিব, যোৱা এটা বছৰত আমি 5টাতকৈ অধিক উপ নিৰ্বাচনত বৃহৎ ব্যৱধানত জিতিবলৈ সক্ষম হৈছোঁ আপোনালোকৰ ত্যাগ, আপোনালোকৰ কষ্টৰ কাৰণে। ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি আমাৰ দেশ ব্ৰহ্মবিভক্ষীল ৰাষ্ট্ৰলৈ পৰিণত হ'বলৈ গৈছে। আজি ভাৰতবৰ্ষ বিশ্বগুৰু আসনত স্থাপিত হৈছে। UN-ৰ সভাত সভাপতিত্ব কৰিবলৈ সক্ষম হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি দেশৰ আন্তঃগাঁথনি, ইণ্টাৰনেশ্যনেল কমিউনিটিৰ লগত যিটো সম্পৰ্ক, এই সম্পৰ্ক যদি কোনোবাই ছাকচেছ হ'বলৈ সক্ষম হৈছে, সেয়া হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিচক্ষণতাত, সফল নেতৃত্বত আজি ভাৰতবৰ্ষ বিশ্বৰ এক শক্তিশালী ৰূপান্তৰ হ'বলৈ সক্ষম হৈছে। ঠিক তেনেদৰে আজি অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ সকলো দিশত, সৰ্বদিশতে আজি অসম উন্নতৰ পৰা উন্নতৰলৈ আগবাঢ়িছে। এমপ্লয়মেণ্টতে হওক, মই সকলোকে এটা ধন্যবাদ দিছোঁ, সকলোৱে এটা হাত তালি দিবলৈ। 1 লাখ নিবনুৱাক যদি চাকৰি দিবলৈ কোনোবা পাৰিছিল, সেয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। বহুতে কৈছে মিছন বসুন্ধৰাৰ প্ৰথম ফেজত 8 লক্ষতকৈ অধিক মোৰ পৰম শ্ৰদ্ধাৰ খিলঞ্জীয়াসকলে মাটিৰ পট্টা নহয়, সেটেলমেণ্ট পাবলৈ সক্ষম হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে। তাতোকৈ বৰ বিষ, যি ড্ৰাগছৰ নিচিনা উঠি অহা প্ৰজন্মক ধ্বংসলৈ লৈ গৈছিল, তাৰ পৰা যদি আমাৰ মাতৃ পিতৃৰ সেই সুঠাম ডেকা ল'ৰা, সেই যুৱ সমাজক যদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। অকল শাসন প্ৰশাসনেই নহয়, সকলো ক্ষেত্ৰত ত্বৰান্বিত কৰাই নহয়, এখন সুন্দৰ সমাজ, যিখন সমাজত ইংৰাজীত কৈছে ৰেছপেক্ট টু ইচ আদাৰ, পৰস্পৰে পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা, পৰস্পৰে পৰস্পৰৰ প্ৰতি ভক্তি, এই ভক্তি আৰু শ্ৰদ্ধা লৈ আজি অসমত শাসন প্ৰশাসন চলি আছে। মোৰ পৰম শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউসকল, চৰকাৰে সুন্দৰ কাম কৰি আছে, কিন্তু আমি কাৰ্যকৰ্তা হিচাপে চৰকাৰৰ যি জনহিতৰ আঁচনি, সেই দৰিদ্ৰ নাৰায়ণক সেৱা কৰাৰ আঁচনি,
আমি ৰূপায়ণ কৰাৰ কাৰণে আমি প্ৰতিজন কাৰ্যকৰ্তাই বদ্ধপৰিকৰ হ'ব লাগিব। পণ্ডিত দীনদয়াল উপাধ্যায়জীয়ে আমাক দৰ্শন দি থৈ গৈছে, আমি আইডিঅলজিকেল আমাৰ আইডিঅলজি আছে যে সমাজৰ আটাইতকৈ শেষত থকা ব্যক্তিক আমি সহায়ৰ হাত আগবাঢ়িব লাগিব। যিদৰে আয়ুষ্মান ভাৰত, অটল অমৃত অভিযান, অৰুণোদয় আঁচনি, অৰুন্ধতী আঁচনি, দীনদয়াল দিবাংগ আঁচনি, এই আঁচনি আমি সফলভাৱে জনতাৰ মাজত লৈ যাব লাগিব। তেতিয়াহে পৰম পূজনীয় সেই মহান ব্যক্তিসকলক আমি স্মৰণ কৰা হ'ব, নমন কৰা হ'ব, তেখেতসকলক সন্মান কৰা হ'ব। আজি ইতিমধ্যে জানে, আমি সকলো অৱগত যে অটলজীৰ নেতৃত্বত 1980 চনৰ 6 এপ্ৰিলত যি ভাৰতীয় জনতা পাৰ্টি গঠন হৈছিল, আজি অসম ভাৰতত আজি বটবৃক্ষত পৰিণত হৈছে। সেই মহান পণ্ডিত অটলজীক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেৰাৰ আশীৰ্বাদ লৈ আগন্তুক দিনত আৰু অধিক শক্তিশালী ৰূপত আমি ভাৰতীয় জনতা পাৰ্টি জনতা জনাৰ্দনৰ কাৰণে লৈ যাব লাগিব। মই দীঘলীয়া ভাষণ নিদিওঁ। আমাৰ মুখ্য অতিথিক পৰম শ্ৰদ্ধেয় JP নাড্ডা ডাঙৰীয়া, পৰম শ্ৰদ্ধেয় অমিত শ্বাহ ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এখেতসকলে ভাষণ ৰাখিব। মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, সভাৰ শেষ পংক্তিলৈকে আপোনালোক উপস্থিত থাকি আজিৰ এই কাৰ্যকৰ্তা সন্মিলন আপোনালোকে উপস্থিত থাকি আমাক যি প্ৰেৰণা দিছে, আমাক যি সঁহাৰি দিছে, তাৰ বাবে পুনৰ মই সকলোকে ধন্যবাদ দিছোঁ, সকলোকে নমস্কাৰ জনাইছোঁ। বলো ভাই ভাৰত মাতা কি, ভাৰত মাতা কি, জয় জয় শ্ৰীৰাম। ধন্যবাদ, নমস্কাৰ। আমাৰ আটাৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সভাপতি বিধায়ক আমাৰ ভৱেশ কলিতা ডাঙৰীয়াই যি আমাক সকলোকে মাৰ্গদৰ্শন কৰিলে, আমাক অনুপ্ৰাণিত কৰিলে, তেখেতৰ নেতৃত্বৰে এনেকৈ ভাৰতীয় জনতা পাৰ্টি শক্তিশালী হওক, আমাক এনেকৈ তেওঁ নেতৃত্ব দিয়ক, তাকে কামনা কৰিলোঁ আৰু তেখেতক আমি ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এতিয়া আমি আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰত চৰকাৰৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ সদস্য হিচাপে আমাক সকলোকে গৌৰৱান্বিত কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, তেখেতক আমাৰ সকলোকে সম্বোধন কৰিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। भारत माता की, भारत माता की। আজিৰ এই কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থকা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ আমন্ত্ৰণ স্বীকাৰ কৰি আমাক উৎসাহিত কৰিবলৈ অহা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় অধ্যক্ষ পৰম শ্ৰদ্ধেয় JP নাড্ডা ডাঙৰীয়া, ভাৰতবৰ্ষৰ বলিষ্ঠ আৰু দক্ষতা সম্পন্ন কঠোৰ পৰিশ্ৰমী গৃহমন্ত্ৰী পৰম শ্ৰদ্ধাৰ অমিত শ্বাহ ডাঙৰীয়া, অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজি এই অনুষ্ঠানত উপস্থিত থকা অসম প্ৰদেশৰ প্ৰভাৰী বিজে পাণ্ডা ডাঙৰীয়া, সহপ্ৰভাৰী প্ৰবন শৰ্মা ডাঙৰীয়া, উত্তৰ পূৰ্বাঞ্চলৰ সংগঠনৰ দায়িত্বত থকা সঞ্বিত পাত্ৰ ডাঙৰীয়া, ঋতুৰাজ শৰ্মা ডাঙৰীয়া,
আৰু আমাৰ মাজত উপস্থিত থকা মাননীয় ফণীধৰনাথ শৰ্মা ডাঙৰীয়া আৰু এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা আমাৰ দলক গতিশীল নেতৃত্ব দিয়া অসম প্ৰদেশৰ মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, উপস্থিত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকল, অসমৰ সাংসদসকল, বিধায়কসকল, পৰম শ্ৰদ্ধাৰ সন্মানিত ভাৰতীয় জনতা পাৰ্টীৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম বিভিন্ন জিলাৰ পৰা অহা নিষ্ঠাৱান কাৰ্যকৰ্তাসকল আৰু উপস্থিত সাংবাদিক বন্ধুসকল, জয় জয়তে আজি এই সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মই বিশেষকৈ আমাৰ দুগৰাকী দেশৰ অত্যন্ত বলিষ্ঠ নেতা জে.পি. নাড্ডা ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া, দুয়োগৰাকী নেতাৰ বক্তব্য শুনাৰ বাবে অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক, জিলা, মণ্ডল, বুথ বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে অত্যন্ত আগ্ৰহেৰে বাট চাই আছে। গতিকে মই দীঘলীয়া বক্তব্য নাৰাখোঁ, কেৱল এটি কথাই মই কওঁ, ভাৰতীয় জনসংঘৰ পৰা ভাৰতীয় জনতা পাৰ্টি গঠন হোৱালৈকে এই দীঘলীয়া পথছোৱাত যিসকল মহান দেশ সেৱকে ভাৰতীয় জনতা পাৰ্টীক ভাৰত মাতাৰ বাবে সমৰ্পিত ভাৱনাৰে শক্তিশালী অৱদান আগবঢ়ালে, সেইসকললৈ মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায় আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, এইসকল মহান নেতাৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতবৰ্ষৰ 130 কোটি জনগণৰ বৃহত্তৰ স্বাৰ্থত সমৰ্পিত ভাৱনাৰে কাম কৰিবলৈ আজি শক্তি আয়ত্ত কৰিবলৈ সক্ষম হৈছে। আৰু মই ভাবোঁ বৰ্তমান মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষক গঢ় দিয়াৰ এটি সুবৰ্ণ সুযোগ লাভ কৰিছে। কাৰণ আমি একবিংশ শতিকাত এনে এগৰাকী নেতা আমি বিচাৰি পাইছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰূপত, যিগৰাকী নেতা সৎ, নিষ্ঠাৱান, কঠোৰ পৰিশ্ৰমী, জ্ঞানী, গুণী আৰু জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত জীৱনটো উৎসৰ্গ কৰিব পৰা তেনেধৰণৰ শক্তিশালী সৎ নিষ্ঠাৱান নেতা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে সেইগৰাকী মহান নেতাৰ নেতৃত্বত আজি ভাৰতবৰ্ষৰ জনগণে সংকল্প গ্ৰহণ কৰিছে, ভাৰতবৰ্ষক 2047 ভিতৰত, অৰ্থাৎ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা 100 বছৰৰ ভিতৰত ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিব আৰু ভাৰতবৰ্ষৰ সভ্যতা, সংস্কৃতি, কৃষ্টি, আমাৰ মান, সন্মান, স্বাভিমান বিশ্বৰ বুকুত শক্তিশালী ৰূপত গঢ় দিব। গতিকে মই ভাবোঁ সেই লক্ষ্যৰে আমি প্ৰতিজন কাৰ্যকৰ্তাই কাম কৰিব লাগিব। অসম আৰু উত্তৰ পূৰ্বাঞ্চলক আমি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আগুৱাই নিবৰ বাবে আমি তেখেতে যি পথৰ সন্ধান দিছে, তেখেতে যি আমাক দিশ প্ৰদৰ্শন কৰিছে, সেই দিশেৰে আমি তেখেতৰ আদৰ্শৰে আমি আগুৱাই যাব লাগিব। আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলত শান্তি ঘূৰি আহিছে। একালত গোটেই অঞ্চলটোৰ হিংসাই সম্পূৰ্ণ গ্ৰাস কৰি আছিল। কংগ্ৰেছৰ অৱহেলা, কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টহে গোটেই অঞ্চলটোক ভাৰতবৰ্ষৰ বুকুত আটাইতকৈ পিছপৰাই ৰাখিছিল। কিন্তু সেই অঞ্চলত আজি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু তেখেতৰ সহযোগী হিচাপে দক্ষতাৰে অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যৌথ প্ৰচেষ্টাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ উত্তৰ পূৰ্বাঞ্চলৰ শান্তি ঘূৰাই অনাৰ বাবে আজি চৌদিশে উন্নয়নৰ বাতাবৰণ সৃষ্টি হৈছে। মই এতিয়াও মনত পৰে 2018 যেতিয়া এডভান্টেজ আছাম গ্ল'বেল ইনভেষ্টৰ ছামিট কৰিবলৈ আমি আগবাঢ়িছিলোঁ, সেই সময়ত সকলোৱে কৈছিল ইয়াত কোনো ইনভেষ্টৰ নাহে। কিন্তু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় অমিত শ্বাহ ডাঙৰীয়াৰ যৌথ প্ৰচেষ্টাত যেনেধৰণে শান্তি ঘূৰি আহিল, উগ্ৰপন্থীসকলক তেখেতসকলৰ অস্ত্ৰ ত্যাগ কৰি
মূল হোটেললৈ ঘূৰাই অনাৰ যি শক্তিশালী পদক্ষেপ ল'লে তাৰ বাবে আজি উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগত ফেৰ মাৰিব পৰাকৈ আগুৱাই যাবলৈ সক্ষম হৈছে অসমেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আগুৱাই যাবলৈ সক্ষম হৈছে গতিকে মই বিশ্বাস ৰাখিছোঁ পৰম শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল আপোনালোকৰ মনত আছে আজি যিসকল আমাৰ পূৰ্বৰ নেতাই কঠোৰ পৰিশ্ৰমৰ ত্যাগ কৰি পেলাই ভাৰতীয় জনতা পাৰ্টিক অসমৰ বুকুত প্ৰতিষ্ঠা কৰিলে সেইসকলক আজি এই ক্ষণতে মই গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি তেখেতসকলৰ মহৎ প্ৰচেষ্টাত আজি ভাৰতবৰ্ষৰ বুকুত আজি অসমৰ বুকুত ভাৰতীয় জনতা পাৰ্টিয়ে যেনেধৰণে মানুহৰ হৃদয়ত এটা সুকীয়া স্থান নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে গতিকে সেইসকল প্ৰাক্তন সভাপতি প্ৰাক্তন বিভিন্ন ধৰণৰ পদাধিকাৰী আৰু প্ৰাক্তন কাৰ্যকৰ্তাক মই আজি এই সুযোগতে শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি অতুল বিহাৰী বাজপেয়ী ভৱন নতুন যেটো আমাৰ ভৱন উদ্বোধন কৰা হ'ল এই উদ্বোধন কৰাৰ বাবে জেপি নাড্ডা ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আপোনালোকৰ মনত আছে 2019 চনত যেতিয়া এই অভাজন মুখ্যমন্ত্ৰী হিচাপে আপোনালোকৰ সহযোগত কাম কৰাৰ সুযোগ লাভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই আমি যেতিয়া আধাৰশিলা স্থাপন কৰিলোঁ মাননীয় অমিত শ্বাহ ডাঙৰীয়াৰ দিহা পৰামৰ্শৰ ভিত্তিত সহযোগিতাৰ ভিত্তিত আৰু তেতিয়াৰ পৰাই এই ভৱন নিৰ্মাণ কাম আৰম্ভ হ'ল আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভৱেশ কলিতা ডাঙৰীয়াই আপোনালোক সকলোৰে সহযোগত এই কাম সম্পূৰ্ণ কৰিলে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ গতিকে মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ এটাই কথা মই এতিয়া এই কথাবিলাক ভাবিলে ভাল লাগে মই যেতিয়া দলত প্ৰৱেশ কৰিছিলোঁ 2011ত তেতিয়া ভাৰতীয় জনতা পাৰ্টি ভোট শ্বেয়াৰ আছিলে 8% সিংগল ডিজিট আৰু আজি সেই ভাৰতীয় জনতা পাৰ্টি আপোনালোকৰ কাৰ্যকৰ্তাসকলৰ আপোনালোকে কৰা কঠোৰ পৰিশ্ৰম ত্যাগৰ বাবে আজি আমি মন্ত্ৰী হৈছোঁ আমি বিভিন্ন পদবীত অধিষ্ঠিত হৈছোঁ গতিকে মই ভাবোঁ এই সফলতাৰ অন্তৰত আপোনালোকৰ শতকৰা 100% অৱদান আছে গতিকে আপোনালোক ধন্য হওক আপোনালোক কঠোৰ পৰিশ্ৰমী হওক অসমীয়া আইক ভাৰতবৰ্ষৰ বুকুত শক্তিশালী কৰাৰ আপোনালোকে সংকল্প লওক অসম শক্তিশালী হবে ভাৰত শক্তিশালী হ'ব অসম শক্তিশালী উত্তৰ পূৰ্বাঞ্চল শক্তিশালী হ'লে ভাৰত শক্তিশালী হ'ব আৰু তেতিয়াই মাননীয় মোদী ডাঙৰীয়াৰ টিম ইণ্ডিয়া শক্তিশালী কৰি বিশ্বজয় কৰাৰ বাবে আমি অগ্ৰসৰ হ'ম এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰিলোঁ পুনৰবাৰ আপোনালোক সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক দিনত আপোনালোকে এনেধৰণৰ সঁহাৰি বহাল থাকিব বুলি মই আশা ৰাখি মই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি ধন্যবাদ আমাৰ আটাইৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ তেখেতৰ সাৱলীল বক্তব্যৰ বাবে আৰু তেখেতৰ পৰামৰ্শ তথা মাৰ্গদৰ্শনৰ বাবে আৰু তেখেতৰ দীৰ্ঘায়ু আমি কামনা কৰিলোঁ আমাৰ মাজত উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ আমাৰ আদৰ্শ আৰু প্ৰেৰণাৰ প্ৰতীক অসম চৰকাৰক নেতৃত্ব দিয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতৰ বক্তব্য দিবৰ বাবে এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী সকলোৰে খবৰ কেনেকুৱা ভালে আছে নে নাই সকলো পুৰা জুচত আছে মোদী ডাঙৰীয়া ক'ত আছে আজি দিল্লীত হয় নহয় দিল্লীলৈকে শুনিব লাগিব ঠিক আছে ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জেপি নাড্ডা অমিত শ্বাহ বহুত বহুত ধন্যবাদ আজি আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি সন্মানীয় জেপি নাড্ডা ডাঙৰীয়া আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ সহপ্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া
উত্তৰ পূৰ্বৰ কোঅৰ্ডিনেটৰ সম্বিত পাত্ৰ ডাঙৰীয়া, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামুৱাল ডাঙৰীয়া, আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিনহা ডাঙৰীয়া, মন্ত্ৰীসভাৰ সদস্যসকল, সাংসদ বিধায়কসকল, ৰাজ্যিক বিষয়ববীয়াসকল, মোৰ অতিকে শ্ৰদ্ধাৰ বুথ সভাপতি সভানেত্ৰীসকল, পঞ্চায়ত আৰু পৌৰ নিগম নিকায়ৰ নিৰ্বাচিত প্ৰতিনিধিসকল আৰু কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজিৰ দিনটো ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসৰ এটা স্বৰ্ণিম মুহূৰ্ত। কোনোবা এটা দিনত মাত্ৰ ৫-৬ গৰাকী লোকে সৃষ্টি কৰা ভাৰতীয় জনতা পাৰ্টি আজি অসমত এটা বটবৃক্ষত পৰিণত হ'ল। আজি আমাৰ দলৰ এটা স্থায়ী ৰাজ্যিক কাৰ্যালয় হ'ল ৬০,০০০ বৰ্গ ফুট 60,000 স্কুৱেৰ ফিটৰ আজি আমাৰ ৰাজ্যিক কাৰ্যালয় হ'ল। এই ৰাজ্যিক কাৰ্যালয়ৰ শুভ উদ্বোধন ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কৰ কমলেৰে শুভ উদ্বোধন হ'ল। আজিৰ দিনটো আমাৰ বাবে অত্যন্ত পবিত্ৰ দিন, স্বৰ্ণীল দিন। আজিৰ এই দিনটোত মই ভাৰতীয় জনতা পাৰ্টিৰ লাখ লাখ কাৰ্যকৰ্তাক এই মঞ্চৰ পৰাই অভিনন্দন জনাইছোঁ, অভিবাদন জনাইছোঁ। పనేసియా మెరిడియన్ హాస్పిటల్స్ ప్రతి సామాన్యుడికి అందుబాటులో అంతర్జాతీయ వైద్య ప్రమాణాలతో వైద్యం, 24 గంటల అంబులెన్స్ సర్వీసుతో పాటు అత్యవసర సేవలతో ఏర్పాటైన చికిత్సా విభాగం. మా దగ్గర గుండె సంబంధిత, మూత్రపిండ, కాలేయ, కంటి జబ్బులకు, మోకాళ్ల శస్త్ర చికిత్సతో పాటు కోవిడ్-19, బ్లాక్ ఫంగస్ వంటి వైరస్లకు, అన్ని రకాల ఆరోగ్య సమస్యలకు నమ్మకమైన అత్యాధునిక వైద్య చికిత్సను అందిస్తున్న హాస్పిటల్ పనేసియా మెరిడియన్ హాస్పిటల్స్. మీ ఆరోగ్య సమస్య ఏదైనా ఇప్పుడు పరిష్కారం సాధ్యం. సంపూర్ణ ఆరోగ్యం కోసం సంప్రదించండి పనేసియా మెరిడియన్ హాస్పిటల్స్, ఆపోజిట్ భీరంగూడ కమాన్, RC పురం, సంగారెడ్డి డిస్ట్రిక్ట్, పిన్ కోడ్ 502032. సంప్రదించాల్సిన ఫోన్ నెంబర్ 0845524177 మరియు 7893757770. শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজিৰ এই ঐতিহাসিক মুহূৰ্তত এই পবিত্ৰ স্থানৰ পৰা মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই পবিত্ৰ ভূমিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতা আৰু আমাৰ অভিনন্দন জনাইছোঁ। মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন, আদৰ্শ, কৰ্তব্যনিষ্ঠা আৰু দূৰদৃষ্টিয়ে আজি বিজেপি দলক এক আদৰ্শ দলত পৰিণত কৰিছে আৰু ভাৰতবৰ্ষক বিশ্বগুৰুত পৰিণত কৰিছে। আজি তেখেতৰ কৰ্মকৌশলতাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক এক জনহিতৈষী আৰু জনকল্যাণৰ প্ৰতি সদা উৎসৰ্গিত এখন চৰকাৰলৈ পৰিগণিত কৰিছে। আজি আমাৰ বাবে গৌৰৱৰ বিষয় যে এই ঐতিহাসিক দিনটোত আমাৰ মাজত ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া উপস্থিত আছে। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, অসমক ৰক্ষা কৰা, ভাৰতবৰ্ষক ৰক্ষা কৰা আমাৰ আটাইতকৈ দায়িত্ব আৰু কৰ্তব্য। PFIৰ দৰে সাম্প্ৰদায়িক সংগঠনে আমাৰ দেশৰ সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সবল নেতৃত্বত যোৱা কেইদিনমান আগতে PFIক অবৈধ সংগঠন হিচাপে ঘোষণা কৰা হ'ল। আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া
আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছো আৰু প্ৰতিজ্ঞা কৰিছো অসমৰ এই পবিত্ৰ ভূমিৰ পৰা আমি মৌলবাদী সংগঠনক সম্পূৰ্ণৰূপে উৎখাত কৰিম সেই সংকল্প আজি আমি আকৌ এবাৰ গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল 2014 চন আছিল আমাৰ দেশৰ ইতিহাসৰ এক যুগান্তকাৰী বৰ্ষ এই বৰ্ষটোতে ৰাষ্ট্ৰীয় ৰাজনীতিত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উত্থান ঘটিছিল আৰু তাৰ লগে লগে আমাৰ দেশত এটা নতুন ইতিহাসৰ সূচনা হৈছিল মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰ পৰা দেশত এটা ইতিবাচক মানসিকতা গঢ় লৈ উঠিছিল আৰু আমাৰ দেশে হলিষ্টিক ডেভেলপমেণ্ট বা সামগ্ৰিক বিকাশৰ যুগত প্ৰৱেশ কৰিছিল মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ দেশৰ লগতে আজি উত্তৰ পূৰ্বাঞ্চল আৰু বিশেষকৈ অসমত নতুন দিগন্তৰ উন্মেষ ঘটিছে উত্তৰ পূৰ্বৰ দৃষ্টিকোণৰ পৰা আমি যেতিয়াই চাওঁ তেতিয়াই আমি দেখা পাওঁ যে মাননীয় মোদী ডাঙৰীয়াই এনেবোৰ কামত গুৰুত্ব দিছে যে যি কামবিলাক স্বাধীনতাৰ 70 বছৰ পিছতো কোনেও কেতিয়াও কৰা নাছিল প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত উত্তৰ পূৰ্বে হেৰুৱা সন্মান ঘূৰাই পালে আজি ৰাষ্ট্ৰীয় স্তৰত উত্তৰ পূব আজি জিলিকি উঠিল মই আমাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলক ক'ব খোজো কেইদিনমান আগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বোমাই ডাঙৰীয়াই মোক লগ পাইছিল তেওঁ কৈছিলে যে মোদী ডাঙৰীয়া কৰ্ণাটকৰ এখন ইউনিভাৰ্চিটিত মিটিঙৰ বাবে গৈছিল মোদী ডাঙৰীয়াই বোমাই ডাঙৰীয়াক সুধিছিলে যে ইয়াত উত্তৰ পূৰ্বৰ কিমান ল'ৰা ছোৱালী পঢ়ে সিহঁতৰ খবৰ ৰাখিবি গুজৰাটৰ ল'ৰা ছোৱালীৰ খবৰ ৰাখিব দিয়া নাছিলে উত্তৰ পূৰ্বৰ ল'ৰা ছোৱালীৰ খবৰ ৰাখিবৰ বাবে মোদী ডাঙৰীয়াই কৰ্ণাটকৰ মুখ্যমন্ত্ৰীক দায়িত্ব দিছিল উত্তৰ পূৰ্বে তেনেকে ধৰণৰ উত্তৰ পূৰ্বক মনেৰে ভাল পোৱা উত্তৰ পূৰ্বক অন্তৰেৰে ভাল পোৱা নেতা আগত কেতিয়াও পোৱা নাছিল বাজপেয়ী ডাঙৰীয়াই যদি গোপীনাথ বৰদলৈক ভাৰত ৰত্নৰে সন্মানিত কৰিছিল মোদী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্নৰে সন্মানিত কৰিছিল আজি অসমীয়া গামোচাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কাৰণে আজি জগত জয় কৰিবলৈ সক্ষম হৈছে আজি আমি অসমৰ কাৰ্যকৰ্তাসকলে গৌৰৱ অনুভৱ কৰোঁ শ্ৰদ্ধাৰ ৰাইজ কেইদিনমান আগতে অসমৰ বানপানীয়ে আমাক ক্ষতিগ্ৰস্ত কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাৰ পদে পদে খবৰ লৈছিল যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী যিগৰাকীয়ে মোদী ডাঙৰীয়াৰ নিৰ্দেশত যোৱাকালি 2 ঘণ্টা সময় কেনেকৈ অসমক ভৱিষ্যতে ফ্লাডৰ পৰা মুক্ত কৰিব পাৰি তাৰ বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিছিলে তেখেতে আমাক আশ্বাস দিছে যে উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে তেখেতে অসমক বানমুক্ত কৰিবলৈ সৰ্বতো প্ৰকাৰৰ চেষ্টা কৰিব আজি আমি সেই ধৰণৰ নতুন দিগন্তত আমি ভৰি দিছো শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধুসকল ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ ৰাইজক উন্নয়ন আৰু নতুন দিগন্তৰ প্ৰতিশ্ৰুতিৰে দ্বিতীয়বাৰলৈ ক্ষমতালৈ আহিছিল আপোনালোকৰ প্ৰচেষ্টাত অকল বিজেপি দুবাৰলৈ ক্ষমতালৈ অহা নহয় মই নাড্ডা ডাঙৰীয়াক গৌৰৱেৰে ক'ব খুজিছো যে আমাৰ এই কাৰ্যকৰ্তাসকলৰ প্ৰচেষ্টাত যোৱা 1.5 বছৰত আমি 6টাকৈ বিধানসভাৰ উপনিৰ্বাচন জিকিবলৈ আমি সক্ষম হৈছো কাৰ্বি আলঙত ইলেকশ্যন হৈছিলে 26টা সিটৰ ভিতৰত 26টাতেই ভাৰতীয় জনতা পাৰ্টি জিকিবলৈ সক্ষম হৈছিল পৌৰ নিগমৰ ইলেকশ্যন হৈছিলে আমি 993টা সিটৰ ভিতৰত কেৱল বিজেপি বুলি 890খন আসন আমি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ 80টা মিউনিচিপালিটিৰ
আমি ৭৮টা মিউনিচিপালিটিত বিজেপিৰ পতাকা উত্তোলন কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আজি গুৱাহাটী পৌৰ নিগমত ৬০টা ৱাৰ্ডত ৫৮টা ৱাৰ্ডত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। কাৰ্যকৰ্তা বন্ধুসকল, আজি আমি প্ৰতিজ্ঞা ল'ম। অসমত ১৪টা লোকসভাৰ নিৰ্বাচন আহি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৌ এবাৰ প্ৰধানমন্ত্ৰী হোৱাত উত্তৰ পূৰ্বৰ পৰা আমি আমাৰ সৰ্বতো প্ৰকাৰৰ বৰঙণি আগবঢ়াব লাগিব। কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, অসমত 14টা লোকসভাৰ স্থান আছে। আপোনালোকে নিশ্চিত কৰি লওক, যোৱাবাৰ আমি 9টাত জিকিছিলোঁ, এইবাৰ আমি অতি কমেও 12টা চিটত আমি জিকিব লাগিব, আমি বিজয়ী হ'ব লাগিব। পাৰিম নে নাই? পাৰিম নে নাই? আমাৰ জোচ আছে নে নাই? পাৰিম নে নাই? নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। আজি আমাৰ সংকল্পৰ সভা, আজি আমাৰ প্ৰতিজ্ঞাৰ সভা। লোকসভা নিৰ্বাচনলৈকে আমি ক্ষান্ত নহওঁ। আমি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীৰ আসনত দেখিবলৈ সৰ্বোচ্চভাৱে আমি কাম কৰিম, ত্যাগ কৰিম, আৰু সেই দৃষ্টিৰে আজিৰ পৰাই আমি আমাৰ কাম আৰম্ভ কৰিম। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধুসকল, মই মাত্ৰ কেইটামান কথাৰে মোৰ ভাষণৰ সামৰণি মাৰিব খুজিছোঁ। কাৰ্যকৰ্তা বন্ধুসকল, 1 লাখ যুৱক যুৱতীক নিযুক্তিৰ আমি প্ৰতিশ্ৰুতি দিছিলোঁ। ৩৮,৯৮৩ গৰাকী যুৱক যুৱতীক আমি ইতিমধ্যে নিযুক্তি কৰিছোঁ। আমি আকৌ এবাৰ সংকল্প দোহাৰিছোঁ যে অহা 6 মাহ 7 মাহৰ ভিতৰত আমি 1 লাখ ল'ৰা ছোৱালীক নিযুক্তি দিয়াৰ কাম আমি শেষ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, কাৰ্যকৰ্তা বন্ধুসকল, যোৱাবাৰ আমি নিৰ্বাচনৰ আগতে স্বয়ং আঁচনি কৰিছিলোঁ, অকণমান আমি প্ৰয়োগ কৰিছিলোঁ। মই পুনৰবাৰ আজি আপোনালোকৰ আগত ক'ব খুজিছোঁ, অহা এবছৰৰ ভিতৰত আমি আৰু নতুন এখন অভিলাষী আঁচনি ল'ম। ৫,০০০ কোটি টকা ব্যয় কৰি 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ৰাস্তা আমি প্ৰশস্ত কৰি দিম। সেই সংকল্প আজিৰ সভাত আমি ল'ব খুজিছোঁ। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আমি আজিৰ সভাতে আপোনালোকক ক'বলৈ পাই ভাল পাইছোঁ যে অহা 10 তাৰিখৰ পৰা আৰু মাত্ৰ কেইটামান দিনৰ পিছৰ পৰা প্ৰত্যেক মাহত অৰুণোদয় আঁচনি 1000 টকাৰ জাগাত 1250 টকাকৈ পোৱা আৰম্ভ হ'ব। তাৰ লগে লগে আজিৰ এই সভাত মই ক'ব খুজিছোঁ যে প্ৰত্যেকটো বিধানসভা সমষ্টিত আমি আৰু নতুনকৈ 7,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত ল'ম। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, অন্ত্যোদয় আমাৰ লক্ষ্য। যেতিয়াই আমি ইলেকশ্যনৰ মিটিঙত যাওঁ, দুখীয়া লোকসকলে কয় যে আমাৰ ৰেচন কাৰ্ড নাই। আজিৰ সভাত আমি সিদ্ধান্ত ল'ম, আজিৰ সভাত আমি প্ৰতিজ্ঞাবদ্ধ হ'ম যে অহা 6 মাহৰ ভিতৰত আমি আৰু 50 লাখ ব্যক্তিক আমি ৰেচন কাৰ্ড দিম, বিনামূলীয়াৰ চাউল দিম। সেই সিদ্ধান্ত আজি আমি ৰাইজৰ আগত ক'ব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ সভাতে আমি আৰু এটা সিদ্ধান্ত ল'ব খুজিছোঁ। আমাৰ আয়ুষ্মান, প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনা, কিছুমানৰ হাতত আমাৰ কাৰ্ড আছে, কিছুমানৰ হাতত কাৰ্ড নাই। অহা 1 জানুৱাৰীৰ পৰা যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে 5 লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি লাভ কৰিব। সেই কথাও আজিৰ সভাতে আমি ক'ব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, অন্ত্যোদয় আমাৰ লক্ষ্য। সকলো পৰিয়ালত বিনামূলীয়া চাউল পাব। সকলো পৰিয়ালে ক্ৰমান্বয়ে অৰুণোদয় আঁচনিৰে যুক্ত হ'ব। ভাৰতৰ আৰু আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী নিবনুৱাই কৰ্ম সংস্থাপনেই হওক,
আত্মসংস্থাপনৰ বাট বিচাৰি পাব আৰু প্ৰতি ঘৰ মানুহে অন্তত 5 লাখ টকালৈকে স্বাস্থ্য বীমা আঁচনিৰ সুবিধা পাব। এই অন্তোদয়ৰ লক্ষ্যৰে আমি আগবাঢ়িব খুজিছোঁ। আমি অসমখনক প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যাব খুজিছোঁ। আজি যোৰহাট মাজুলীৰ দলঙৰ কাম আৰম্ভ হৈছে। অহা মাহত আমি মাজুলীক লখিমপুৰৰ সৈতে সংযোগ কৰিবলৈ লুইত খাবলৰ ওপৰত দ্বিতীয়খন দলঙৰ কামো আমি নিৰ্মাণৰ কাম হাতত ল'ম। আজিৰ সভাতে আমি ক'ব বিচাৰিছোঁ, অহা এবছৰৰ ভিতৰত নাৰেংগী কুৰুৱাৰ দলঙৰো কাম আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আজি আমি গুৱাহাটীৰ শৰাইঘাটত বগীবিলৰ দৰে ৰেল আৰু ৰাস্তা দুইটাৰে আৰু এখন দুখলপীয়া দলং 1000 কোটি টকা ব্যয়েৰে আমি বনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বগীবিল শদিয়াৰ ঢলা শেষ হৈ যোৱাৰ পিছত কলীয়া ভোমোৰাৰ দ্বিতীয় দলঙৰ নিৰ্মাণৰ কাম শেষ হ'ল। এতিয়া আমাৰ লক্ষ্য জামুগুৰিৰ পৰা কলিয়াবৰলৈ সুৰংগৰ তলেদি ব্ৰহ্মপুত্ৰৰ ওপৰত টানেল সৃষ্টি কৰা আৰু কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ এলিভেটেড ৰোড কৰিডৰ নিৰ্মাণ কৰা। পলাশবাৰী শুৱালকুছিৰ মাজত দ্বিতীয় দলং আৰু গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলঙৰ কাম নিৰ্মাণ শেষ কৰা। অসমৰ প্ৰতিখন উচ্চ মাধ্যমিক বিদ্যালয়লৈকে আমি 3 কোটি টকাকৈ আমি অনুদানেৰে অসমৰ প্ৰত্যেকখন হাইস্কুলক এখন আদৰ্শ হাইস্কুললৈ ৰূপান্তৰ কৰা। শিক্ষা, স্বাস্থ্য, দৰিদ্ৰতা দূৰীকৰণ বা নিবনুৱাৰ কৰ্ম সংস্থাপন আমি প্ৰতিটো দিশতে আগুৱাই যাব খুজিছোঁ। কাৰ্যকৰ্তা বন্ধুসকল, আপোনালোক গাঁৱত ঘূৰি গৈ ক'ব যে ৰাজ্য চৰকাৰে অসমত অহা মাহৰ পৰা মিছন বসুন্ধৰা 2 আৰম্ভ কৰিব। প্ৰত্যেকজন খিলঞ্জীয়া মাটি যি চৰকাৰী ভূমিত আছে তেওঁলোকক আমি বিনা পইচাত আমি ম্যাদী পট্টা প্ৰদান কৰিম। এই সংকল্পৰে আমি বসুন্ধৰা 2 আমি আৰম্ভ কৰিম। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা, অসমৰ পৰা মৌলবাদক উৎখাত কৰা আৰু আমাৰ ৰাজ্যখনক প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যোৱা, এই দিশেৰে আমি কাম কৰিব খুজিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু JP নাড্ডা ডাঙৰীয়াৰ প্ৰেৰণাৰে আমি আমাৰ ৰাজ্যখনক উন্নয়নৰ এক নতুন দিগন্তলৈ লৈ যাব খুজিছোঁ। আজি আমাৰ বাবে মহিমাময় দিন, আজি আমাৰ বাবে আনন্দময় দিন। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ভৱন, বিজেপিৰ নতুন কাৰ্যালয়, আমাৰ সকলোৰে সপোনৰ কাৰ্যালয়। আজিৰ এই দিনটোত মই পুনৰবাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকললৈ মই ধন্যবাদ আৰু অভিনন্দন জনাম। ডিব্ৰুগড়, তিনিচুকীয়া, বৰাক উপত্যকা, ধেমাজি, জোনাইৰ পৰা যিসকল কাৰ্যকৰ্তা আহিছে দূৰ দূৰণিৰ পৰা, আপোনালোকে অলপ সময় হ'লেও বিজেপিৰ ৰাজ্যিক কাৰ্যালয়টো চাই যাব। আমাৰ ওচৰৰ জিলাকেইখনৰ আমিতো যেতিয়াই তেতিয়াই কাৰ্যালয় চাব আহিব পাৰিম। আমি আকৌ এবাৰ সংকল্প ল'ব পাৰিম যে ভাৰতীয় জনতা পাৰ্টিৰ বট বৃক্ষই সকলোকে ছাঁ দিব, দৰিদ্ৰজনক ছাঁ দিব, দুৰ্দশাগ্ৰস্তজনক ছাঁ দিব আৰু এখন নতুন অসম নিৰ্মাণ কৰিব। পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তালৈ মই ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাময়ী নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে অহা লোকসভা নিৰ্বাচনত 12খন আসন বিজয়ৰ লক্ষ্যৰে আমি আজিৰ পৰাই ধাৱমান হ'ম। সেই সংকল্পও আমি কৰিব বিচাৰিছোঁ। পাৰিমনে নাই? অলপ পিছফালে ক'ব, পাৰিমনে নাই? দম আছেনে নাই আমাৰ? এইফালে নাই নেকি? আছেনে নাই? আছে? আছেনে নাই? আছে। তেলে সকলোৱে আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। পুনৰবাৰ আপোনালোকলৈকে মোৰ নমস্কাৰ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।
আমাৰ সকলোৰে আদৰ্শ তথা প্ৰেৰণাৰ প্ৰতীক অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ সাৱলীল বক্তব্যৰে আমাক সকলোকে আলপুত কৰিলে। লগতে ভৱিষ্যতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা কেনেকৈ আমি নতুন সংকল্পৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে আমি নিজকে নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰিব লাগিব সেই সম্পৰ্কে আমাক মাৰ্গদৰ্শন কৰিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বৰে অসমখনক আগবঢ়াই লৈ যাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইলোঁ। আমাৰ মাজত আহি উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়া, তেখেতকো এখন ফুলাম গামোচাৰে সন্মান জনাবলৈ আমাৰ দলৰ কাৰ্যকৰ্তাসকলক অনুৰোধ জনালোঁ। এতিয়া আমি অধীৰ অপেক্ষাৰে যিগৰাকী ব্যক্তিৰ বক্তব্য শুনিবলৈ আমি অপেক্ষা কৰিছিলোঁ সেই ব্যক্তিগৰাকীক বক্তব্য দিবৰ বাবে আমি আমন্ত্ৰণ জনাম। हमारे बीच उपस्थित है हमारे माननीय गृह मंत्री अमित शाह जी। हम अमित शाह जी को आमंत्रण करना चाहता हूं, आप कृपया हमें सभी को संबोधित करिए। हम उम्मीद में हैं आपके नेतृत्व में देश बहुत आगे बढ़ रहा है, ऐसे ही आप देश को आगे बढ़ाते रहेंगे। भारत माता की, भारत माता की। मेरे साथ बोलिए, भारत माता की। भाई आवाज ऐसी नहीं आनी चाहिए। आज आसाम के नए कार्यालय का उद्घाटन हुआ है, यहां से मोदी जी तक आवाज जानी चाहिए कि गुवाहाटी में भाजपा वाले इकट्ठा हुए हैं। सभी लोग दोनों हाथ उठाइए, पूर्वोत्तर में शांति और विकास के संकल्प की मुट्ठी बींचिए और प्रचंड आवाज से बोलिए, भारत माता की, भारत माता की, भारत माता की। मंच पर उपस्थित परम सम्माननीय भारतीय जनता पार्टी के राष्ट्रीय अध्यक्ष श्रीमान जेपी नड्डा जी, असम सरकार के लोकप्रिय मुख्यमंत्री और मेरे मित्र डॉक्टर हेमंत बिस्वा शर्मा जी, असम भारतीय जनता पार्टी के प्रदेश अध्यक्ष श्रीमान कलिता जी, केंद्रीय मंत्री रामेश्वर तेली जी, हमारे प्रभारी और राष्ट्रीय उपाध्यक्ष भाई बैजंत पांडा जी, राष्ट्रीय महासचिव और असम के ही सांसद श्री दिलीप सैकिया जी, उत्तर पूर्व के समन्वयक श्री संदीप पात्रा जी, सह समन्वयक श्री ऋतुराज सिन्हा जी, उपस्थित राज्य सरकार के सभी मंत्रीगण, सांसद, विधायक और आज आसाम के कोने कोने से आए हुए प्यारे कार्यकर्ता भाइयों, माताओं, बहनों, आप सभी को मेरा प्यार भरा नमस्कार। मित्रों, आज मुझे एक दिन याद आता है, इससे 1/4 पंडाल में 2014 के अंत में एक जनसभा हुई थी जिसमें हमने आसाम के अंदर सत्ता परिवर्तन का बिगुल फूका था। मैं राष्ट्रीय अध्यक्ष था, मैं ही आया था। पंडाल इससे 1/4 था, संख्या इससे 10वें भाग की थी और वो जनसभा थी। आज देखे ईश्वर की कृपा, कामाख्या की कृपा, आज 50,000 कार्यकर्ताओं का सम्मेलन मेरे नजर के सामने दिखाई पड़ा। कोई पार्टी इतनी बड़ी जनसभा नहीं कर सकती जितना बड़ा कार्यकर्ता सम्मेलन असम प्रदेश भारतीय जनता पार्टी ने किया है। असम की पूरी टीम को हमारे अध्यक्ष और हमारे प्रभारी अध्यक्ष कलिता जी
और बैजत पांडा जी को मैं बहुत बहुत साधुवाद और अभिनंदन देना चाहता हूं। मित्रों, ये भूमि मां कामाख्या की भूमि है। शंकर देव और माधव देव ने 5 साल पहले यहां से पूरे विश्व को भक्ति का संदेश दिया। ये भूमि महान गोपीनाथ जी की भूमि है। आज अगर आसाम भारत के साथ है तो इसका संपूर्ण श्रेय लोकप्रिय गोपीनाथ जी को जाता है। संपूर्ण श्रेय लोकप्रिय गोपीनाथ जी को जाता है। ये भूमि भूपेन हजारिका की भूमि, जिसके मधुर कंठ ने पूरे उत्तर पूर्व को एक सांस्कृतिक ताने बाने से जोड़ कर रखा। भूपेंदा को जब मोदी जी ने भारत रत्न दिया, तब मोदी जी ने कहा था पूरे उत्तर पूर्व में उत्तर पूर्व के संगीत को भूपेंदा की आवाज ने विश्व के कोने कोने तक पहुंचाने का काम किया है। आज इसी महान भूमि पर भारतीय जनता पार्टी ने 60,000 स्क्वायर फुट का एक बहुत बड़ा कार्यालय, जिस कार्यालय को देखकर मेरे जैसे कार्यकर्ता कह सकते हैं कि अध्यक्ष जी, आसाम प्रदेश के अध्यक्ष जी को कह सकता हूं, दिल्ली प्रदेश से भी अच्छा कार्यालय कलिता और हेमंत विश्व शर्मा ने यहां पर बनाया है। అనురాగానికి అమ్మ ఆదర్శం, ఆరోగ్యానికి శ్రీ సాయి హోమియో స్టోర్స్ అండ్ క్లినిక్. అనుభవం, అర్హత, అంకిత భావం కల డాక్టర్లచే చికిత్స. అన్ని రకాల ఆరోగ్య సమస్యలకు నమ్మకమైన ఎంపిక శ్రీ సాయి హోమియో స్టోర్స్ అండ్ క్లినిక్. డయాబెటిస్, కీళ్ల నొప్పులు, సయాటికా, వెన్నుముక సమస్యలు, థైరాయిడ్, నిద్రలేమి, మానసిక సమస్యలు, ఋతు సమస్యలు, అన్ని రకాల దీర్ఘకాలిక వ్యాధులకు ప్రత్యేక హోమియో వైద్యం. అందరికీ అందుబాటులో అంతర్జాతీయ హోమియో వైద్యం శ్రీ సాయి హోమియో స్టోర్స్ అండ్ క్లినిక్. మీ ఆరోగ్య సమస్య ఏదైనా ఇప్పుడు పరిష్కారం సాధ్యం. సైడ్ ఎఫెక్ట్ లేని వైద్యంతో సంపూర్ణ ఆరోగ్యం కొరకు సంప్రదించండి శ్రీ సాయి హోమియో క్లినిక్ అండ్ స్టోర్స్, భవానీ నగర్, అంబేద్కర్ నగర్ రోడ్, ఓల్డ్ అల్వాల్, సికింద్రాబాద్. సంప్రదించాల్సిన ఫోన్ నంబర్స్ 9000751751 మరియు 9000422525. अच्छी चीजें एक परिवर्तन आया। मोदी जी की सरकार बनी। मोदी जी ने सरकार बनने के बाद दूसरे ही दिन से नॉर्थ ईस्ट और भारत के अन्य हिस्सों पर जो दूरियां थी, वो दूरियां मिटाने के लिए एक कार्य योजना बनाई। मोदी जी ने एक और तो विकास का एजेंडा हाथ में लिया। नॉर्थ ईस्ट के इंफ्रास्ट्रक्चर के डेवलपमेंट के लिए लाखों करोड़ों रुपया मोदी जी ने खर्च किया। एक कांग्रेस पार्टी थी तब नॉर्थ ईस्ट का पूरा ताना बाना बिखेरने का काम किया। सैकड़ों हथियारी ग्रुप बन चुके थे, जो हथियारी ग्रुप पूरे देश के खिलाफ काम करते थे। मोदी जी ने आने के बाद लाखों करोड़ों के इन्वेस्टमेंट से इंफ्रास्ट्रक्चर बनाए। उन्होंने घोषणा की कि अष्टलक्ष्मी के हर राज्य में एयरपोर्ट होगा, अष्टलक्ष्मी के हर राज्य में ट्रेन कनेक्टिविटी होगी। और मित्रों, आज बोगीबील का जो ब्रिज है वो देखने के लिए दुनिया भर के इंजीनियर आते हैं। इतनी बड़ी इंजीनियरिंग कमाल हमारे आसाम के अंदर करने का काम किया मित्रों। और मोदी जी स्वयं आसाम के अंदर, नॉर्थ ईस्ट के अंदर एकमात्र प्रधानमंत्री ऐसे हैं जो प्रधानमंत्री रहने के बाद 40 बार से ज्यादा बार नॉर्थ ईस्ट का मुकाम किए हैं। मित्रों, हर 15 दिन में एक मंत्री उत्तर पूर्व का दौरा करता है और यहां पर विकास के कार्यक्रमों से मोदी जी ने नॉर्थ ईस्ट को
एक धागे में बांधने का काम किया है। मित्रों, यहां पर हजारों युवा हाथ में हथियार लेकर घूमते थे। अलग अलग प्रकार के आंदोलन होते थे, बंद होते थे, और इसके कारण नॉर्थ ईस्ट का विकास नहीं होता। मोदी जी ने उनके नेतृत्व में बोडोलैंड का समझौता हुआ, कार्बी आंगलॉन्ग का समझौता हुआ, 5 आदिवासी ग्रुपों का समझौता हुआ, त्रिपुरा का समझौता हुआ, ब्रू समस्या का समाधान हुआ, सीमाओं का विवाद भी सुलझाने का काम आगे बढ़ा। और जो आसाम कभी आतंकवाद, आंदोलन, गोलीबारी से जाना जाता था, वो आसाम आज रोजगारी, विकास और इंफ्रास्ट्रक्चर के लिए जाना जाने लगा है। मित्रों, मोदी जी ने समग्र पूर्वोत्तर को शांत करने का काम किया है। मित्रों, मैं आज आपको बताने आया हूं, ये कांग्रेसी जहां पर भी बैठे हैं ना, वो सुन ले। जवाहरलाल नेहरू ने 1962 में जब चीन की लड़ाई हुई, तब कह दिया था बाय बाय आसाम। उसके बाद से कांग्रेस वाले भूल ही गए कि उत्तर पूर्व भी कोई चीज है, हमारा महत्व का प्रदेश है। मित्रों, उत्तर प्रदेश से 3 गुना ज्यादा बड़ा भूभाग हमारे उत्तर प्रदेश में। यहां पर जिस प्रकार की इंसर्जेंसी, जिस प्रकार का अलगाववाद हुआ था, मोदी जी ने कोई भाषण करे बगैर उसमें परिवर्तन लाया। कांग्रेस के शासन में भारत को तोड़ने की ये प्रक्रिया कांग्रेस मूक दर्शक बनी रही। उत्तर पूर्व में भारत को तोड़ने की प्रक्रिया कांग्रेस चुपचाप देखती रही। मोदी जी ने आकर भारत तोड़ने की प्रक्रिया को बंद कर भारत को जोड़ने का काम किया है। मित्रों, भारत को जोड़ने का, जिन लोगों को भारत जोड़ना है, उनके लिए उत्तर पूर्व में शांति और उत्तर पूर्व का विकास एक उदाहरण है कि भारत जोड़ने के लिए एक भी भाषण करे बगैर, कुछ और प्रयास करे बगैर कैसे भारत को जोड़ा जा सकता है, इसका ये उदाहरण है। मित्रों, तिरंगा यात्रा और हर घर तिरंगा में उत्तर प्रदेश की जनता, उत्तर पूर्व की जनता का हृदय से धन्यवाद करना चाहता हूं कि जिस प्रकार से तिरंगे को हर घर, हर दुकान, हर मकान आपने फहराया है, पूरा राष्ट्र आपको सलाम कर आपकी देशभक्ति का स्वागत करता है। जिस उत्तर पूर्व को भारत तोड़ने का एक अभियान बनाया था, आज मोदी जी ने अपने विकास और शांति के अभिगम से उत्तर प्रदेश को भारत जोड़ो का अभियान बना दिया है। मित्रों, ये मोदी जी की बहुत बड़ी उपलब्धि है। जब भी उत्तर प्रदेश, उत्तर पूर्व का इतिहास लिखा जाएगा, मोदी जी का नाम, भारतीय जनता पार्टी का नाम सुवर्ण अक्षरों से लिखने के लिए इतिहासकार मजबूर हो जाएंगे। मित्रों, अब सपा हमारे सेना और सुरक्षा दलों के प्रोटेक्शन के लिए बना था। राहुल बाबा ने घोषणा कर दी, हम सत्ता में आएंगे तो अब सपा को हटाएंगे। उस वक्त मैं भी राष्ट्रीय अध्यक्ष था। मुझे पत्रकार पूछते थे, अब सपा के बारे में आपका स्टैंड क्या है? मैंने बोला, भारतीय जनता पार्टी का स्टैंड है कि सुरक्षा बलों और सेना को मजबूती देना। वो देश के लिए, देश की सीमाओं की सुरक्षा करते हैं, परंतु हम मानते हैं कि देश की आंतरिक सलामती को इतना सुदृढ़ करना कि अब सपा की जरूरत ही नहीं पड़े। आज 80% नॉर्थ ईस्ट से अब सपा को मोदी जी के नेतृत्व में उठा लिया गया है। यही बताता है कि कितनी बड़ी क्रांति यहां पर हुई है। मित्रों, देश के चुनिंदा राज्यों को ही
चुनिंदा राज्यों की पुलिस को ही अपने परफॉर्मेंस और भारत निष्ठा के आधार पर राष्ट्रपति का कलर मिलता है। राष्ट्रपति का प्रतीक देश की चुनिंदा पुलिस के पास है और मैं आज आसाम के मुख्यमंत्री जी को बधाई देना चाहता हूं कि आज आसाम की पुलिस के पास भी प्रेसिडेंट कलर सम्मान के साथ उसको देने का काम हुआ है। गैंडों की सुरक्षा, यहां जो घुसपैठिए थे गैंडों का शिकार करते थे, काजीरंगा के जंगलों को अपना अड्डा बनाकर बैठे थे, भाजपा की आसाम सरकार ने न केवल काजीरंगा के जंगलों को घुसपैठियों से मुक्त किया, जहां जहां सरकारी जमीन पर एंक्रोचमेंट था उसको उखाड़ कर फेंकने का काम आसाम सरकार ने किया है और आज गैंडा मुक्त होकर, अभय होकर आसाम के जंगलों में विचर रहा है। गौ तस्करी का एक बहुत बड़ा रास्ता बोडोलैंड से होकर जाता था। आज मैं कह सकता हूं देश के गृह मंत्री के नाते आसाम की भूमि पर से एक भी ट्रक गौ माता को लेकर देश के बाहर नहीं जा सकती है। सुपारी की तस्करी और हथियारों की तस्करी भी बड़ी मात्रा में होती थी। आज आसाम को हथियार की तस्करी से, सुपारी की तस्करी से हेमंत बिस्वा शर्मा ने पूर्णतया मुक्त कराने का काम किया है। माताओं, भाइयों, बहनों, विधानसभा चुनाव में मैं घोषणा पत्र घोषित करने आया था। मैंने कहा था आतंकवाद मुक्त, हड़ताल मुक्त आसाम हम बना चुके हैं। एक 5 साल दीजिए तो हम आसाम को बाढ़ मुक्त बनाने का काम करेंगे। आसाम में बाढ़ नहीं आएगी। कल एनईसी के चेयरमैन के नाते मैंने यहां मुख्यमंत्री जी और अधिकारियों की एक बैठक करी। हेमंत जी ने और आसाम सरकार ने एक महत्वाकांक्षी योजना तैयार की है। वो योजना के अंदर 5 साल के अंदर ही आसाम में बाढ़ ये भूतकाल बन जाएगा, कभी बाढ़ आ नहीं पाएगी। मोदी सरकार आसाम को बाढ़ मुक्त कराने के लिए कृत संकल्प है। पहली बार आसाम में धान की खरीदी हुई, लाखों करोड़ों रुपए के धान को खरीदा गया। उद्योगों के बढ़ावे के लिए मैं आने के पहले ही ईओडीबी पोर्टल देख रहा था। जितनी भी एप्लीकेशन आई है, हेमंत भाई आपको बधाई देना चाहता हूं, जितनी भी एप्लीकेशन आई है उसमें से 99% एप्लीकेशन का निपटारा करने का काम हो गया है। और मित्रों, यही बताता है कि अब आसाम में औद्योगिक क्रांति होने वाली है। मित्रों, पश्चिम आसाम में जोगीदोपा में मल्टी मॉडल लॉजिस्टिक पार्क बनाएगा। ऊपरी आसाम में गोलाघाट में आगर ट्रेड सेंटर बनाएगा। निचले आसाम में चाय गांव में चाय पार्क और बांस की पार्क बनाया गया। गुवाहाटी में एयर कार्गो का इंफ्रास्ट्रक्चर, इसकी स्थापना भी दी है। मित्रों, अनेक प्रकार के यहाँ पर प्रकल्प हुए हैं, मगर एक अंतिम बात मैं कहना चाहता हूँ। आसाम के अंदर हर जिले में, आसाम के अंदर हर जिले में मेडिकल कॉलेज की स्थापना हम फिर से वोट लेने आएंगे, इसके पहले हम कर देंगे, जिससे पूरे आसाम के अंदर किसी को भी बाहर जाने की जरूरत नहीं पड़ेगी। अब तक 5 साल में 24 मेडिकल कॉलेज आसाम के अंदर समाप्त हो जाएंगे और बाकी की प्रक्रिया शुरू कर दी जाएगी। माताओं, भाइयों, बहनों, आप सभी के परिश्रम से आज आसाम के अंदर पंचायत से लेकर पार्लियामेंट तक भारतीय जनता पार्टी को विजय प्राप्त हुई है। अगर ये विजय का असली कोई हकदार है
ये विजय का यश किसी को मिलना चाहिए तो मेरे सामने बैठे 50,000 से ज्यादा कार्यकर्ता भाइयों बहनों को ये यश का अधिकार है। नड्डा जी के नेतृत्व में पार्टी दिन दूनी रात चौगुनी बढ़ रही है। मोदी जी के नेतृत्व में भारत को पूरी दुनिया स्वीकार कर रही है। देश के हर कोने में विकास पहुंचे और देश की सीमाओं की एक एक इंच भूमि सुरक्षित हो, ये मोदी जी का संकल्प। हमारी संस्कृति को पूरे विश्व के अंदर गौरव के साथ पहुंचाने के ध्वजवाहक अगर कोई है तो नरेंद्र मोदी जी है। इतने अच्छे वातावरण में उत्तर पूर्व में भी कुछ राज्य में हमारी ताकत बढ़ानी है। आसाम यूनिट इतना बड़ा हुआ है कि यहां से पूरे उत्तर पूर्व के राज्य को हम बढ़ा सकते हैं। यही अपील कर मैं मेरी बात को समाप्त करता हूं। फिर से एक बार मेरे साथ गगनभेदी नारा लगाएंगे, भारत माता का जयकारा लगाएंगे। मेरे साथ बोलिए, भारत माता की, भारत माता की, भारत माता की, वंदे वंदे वंदे। মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তেখেতৰ সাৱলীল বক্তব্যৰে যি প্ৰেৰণাদায়ক বক্তব্য আগবঢ়ালে তাৰ বাবে তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলো কাৰ্যকৰ্তাই আজি আমি অনুভৱ কৰিছোঁ, আমি যথেষ্ট অনুপ্ৰাণিত আৰু উৎসাহিত অনুভৱ কৰিছোঁ। কাৰণ তেখেতৰ মাৰ্গদৰ্শনেৰে আমি ভৱিষ্যত দিনত আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম প্ৰদেশৰ বাবে আমি সকলোৱে নিষ্ঠা আৰু সততাৰে আমি ৰাইজৰ বাবে সেৱা আগবঢ়াম, কাম কৰিম। আমি ভাৰতীয় জনতা পাৰ্টিক নেতৃত্ব দিয়া আমাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। हम भारतीय जनता पार्टी के पूर्व अध्यक्ष और हमारे माननीय गृह मंत्री जी को बहुत बहुत आभार प्रकट करते हैं। आपने जो मार्गदर्शन दिखा इसके लिए बहुत बहुत धन्यवाद सर। अब हम बुलाना चाहते हैं विश्व के सबसे बड़े पार्टी के अध्यक्ष हमारे मार्गदर्शक जगत प्रसाद नड्डा जी को। हम सभी को मार्गदर्शन संबोधन करने के लिए हम सभी को खड़े होके उनको आदर सम्मान करने के लिए मैं अनुरोध करता हूं। जेपी नड्डा डांगरिया जिंदाबाद, भारत माता की। सभी लोग मेरे साथ बोलेंगे, भारत माता की, भारत माता की, भारत माता की। आज के कार्यक्रम में हमारे मंच को सुशोभित कर रहे हमारे मुख्य अतिथि भारत के गृह मंत्री सम्माननीय अमित भाई शाह जी, आज के कार्यक्रम में उपस्थित असम के यशस्वी मुख्यमंत्री श्री हेमंत बिस्वा शर्मा जी, हमारे प्रदेश के अध्यक्ष भवेश कलिता जी, हमारे राष्ट्रीय उपाध्यक्ष बजेंद्र पांडा जी, राष्ट्रीय महामंत्री दिलीप सैकिया जी, भारत सरकार में मंत्री श्री रामेश्वर तेली जी, पवन शर्मा जी, संवित पात्रा जी, ऋतुराज जी, हमारे लोकप्रिय सांसदगण, विधायकगण, मंत्रीगण और यहां उपस्थित इतनी बड़ी संख्या में भारतीय जनता पार्टी के कोने कोने असम से आए हुए हमारे कार्यकर्ता बंधु, सबसे पहले तो मैं आप सबको बहुत बहुत साधुवाद देता हूं, बधाई देता हूं कि आपने इतनी बड़ी संख्या में इस कार्यकर्ता सम्मेलन में अपने आप को शामिल हुए और इतनी बड़ी संख्या में आकर के आपने कार्यक्रम को सुशोभित किया। ये भारतीय जनता पार्टी का कार्यकर्ता सम्मेलन है। ये विशाल कार्यकर्ता सम्मेलन, उसमें मैं एक बात जरूर कहूंगा कि हाका लोके नमस्कार,
मित्रों, मैं चाहूंगा कि मीडिया वाले जरा कैमरा पीछे दिखाएं और दुनिया को बताएं कि जो राजनीतिक दल इतनी बड़ी सभा भी नहीं कर सकती, वहां भारतीय जनता पार्टी का कार्यकर्ता सम्मेलन भी इतना बड़ा होता है और इतनी ज्यादा कार्यकर्ता शामिल होते हैं। मुझे समझ में नहीं आ रहा कि ये जनसभा है कि कार्यकर्ता सम्मेलन है। मित्रों, ये आप लोगों का अथक प्रयास है जिसने भारतीय जनता पार्टी को यहां मजबूत बनाया, और यहां मजबूत बनाने के साथ साथ राष्ट्रवादी ताकतों को जो आपने आवाज दी है, उसके लिए मैं भारतीय जनता पार्टी के एक एक कार्यकर्ता को नमन करता हूं, साधुवाद देता हूं, बधाई देता हूं कि उन्होंने राष्ट्रवादी ताकतों को मजबूत किया है। मैं जब ये कह रहा हूं कि आपने राष्ट्रवादी ताकतों को मजबूत किया, आज पार्टी यहां पर मजबूत हुई है, तो मैं इसलिए कह रहा हूं कि नेतृत्व के परिवर्तन के साथ और सही पार्टी के सही जगह पर होने से देश और प्रदेश का कितना अंतर होता है, इसको हमको समझना चाहिए। एक समय था जब आपके ही प्रदेश के बारे में चर्चा करते हुए भारत के प्रधानमंत्री जवाहरलाल नेहरू ने कहा था, असम बाय बाय, आवर हार्ट गोज विद द पीपल ऑफ असम। यह किसने कहा था? जवाहरलाल नेहरू भारत के प्रधानमंत्री ने कहा था, आवर हार्ट गोज विद द पीपल ऑफ असम। यानी उन्होंने मान लिया था कि असम चला गया, असम हमारे साथ नहीं रह पाएगा। यह नेतृत्व की कमजोरी थी। उस समय गोपीनाथ जी और श्यामा प्रसाद मुखर्जी ने इसको बचाने में जो प्रयास किया, पहले श्यामा प्रसाद मुखर्जी और बाद में गोपीनाथ जी ने जो प्रयास किया, उसको हम कभी भूल नहीं सकते। आज असम मजबूती के साथ देश के प्रहरी के रूप में खड़ा है, और मैं नेतृत्व के बारे में जरूर चर्चा करना चाहता हूं। यही असम को, यही नॉर्थ ईस्ट को लोग दिल्ली में बैठकर इस तरीके से देखते थे कि जैसे ओ तुम किसी और प्रदेश के हो, तुम कहीं और से आए हो। और उस समय का वातावरण इस प्रकार का था जिसमें उत्तर पूर्व की उपेक्षा होती थी। लेकिन जब से प्रधानमंत्री मोदी जी बने, मैं फक्र के साथ कह सकता हूं कि ये ऐसे प्रधानमंत्री हैं जिन्होंने 8 वर्षों में 50 बार उत्तर भारत का दौरा किया और उसको मुख्य धारा में शामिल किया। 50 बार। हर मंत्री भारत सरकार का 15 दिन में यहां होता है, उत्तर पूर्व में होता है, मुख्य धारा के साथ जोड़ा गया है। आज प्रधानमंत्री जी की नीति लुक ईस्ट, एक्ट ईस्ट, पूर्व की ओर देखो और पूर्व की तरफ काम करो, इस बात को लेकर के भारत सरकार काम में जुटी है। और मुझे खुशी है कि हेमंत बिस्वा शर्मा ने, पहले सर्बानंद सोनोवाल जी ने और बाद में हेमंत बिस्वा शर्मा जी ने असम को, और नहीं सिर्फ असम को बल्कि पूरे उत्तर भारत को जो भारत सरकार ने मदद की, उसको अक्षरशः धरती पर उतारने में कोई कसर नहीं छोड़ी है। इसके लिए भी मैं बधाई देना चाहता हूं। आपने जिस तरीके से कार्यक्रमों को लागू किया है और नीचे तक कार्यकर्ताओं के माध्यम से जो प्रदेश को मजबूती प्रदान की है, उसके लिए मैं आपको बधाई देता हूं। मित्रों, आज असम की तस्वीर बदली हुई तस्वीर है। उत्तर भारत, उत्तर पूर्व की तस्वीर बदली हुई तस्वीर है। आदरणीय गृह मंत्री जी ने आपके सामने बड़े विस्तृत रूप में उसको रखा है। मैं उसमें ज्यादा जोड़ना नहीं चाहता हूं, लेकिन हां, अगर त्रिपुरा का समझौता हुआ, अगर ब्रू रियांग का समझौता हुआ, अगर बोडोलैंड का समझौता हुआ
और ये सारे समझौतों में सांस्कृतिक विरासत, भाषा, सबको समा करके और सबको समायोजन करके शांति प्रिय ढंग से अगर किसी ने किया है तो वो मोदी जी के नेतृत्व ने किया है और धरती पर उसको उतारा है तो अमित भाई शाह ने उतारा है। इस कारण से आज शांति आई है। मुझे याद है, मणिपुर जाओ तो बंद, असम आओ तो कर्फ्यू, कहीं जाओ तो बम का गोला, कहीं जाओ तो इंसर्जेंसी, कहीं जाओ तो आत्मघाती दस्ते, कहीं जाओ तो हमारे आतंकवादियों का प्रचंड राज। ऐसे में उत्तर पूर्व में शांति लाने का काम अगर किया गया तो वो दूरदृष्टि रखते हुए प्रधानमंत्री मोदी जी की नीतियां रहीं और धरती पर उसको इंप्लीमेंट करने के लिए हर संगठन के लोगों के साथ बातचीत करते हुए आज शांति यहां पर विराजमान है। आज विकास की नई कहानी लिखी जा रही है। स्वास्थ्य के क्षेत्र में, शिक्षा के क्षेत्र में, इंफ्रास्ट्रक्चर के क्षेत्र में, रेल के क्षेत्र में, एयरपोर्ट्स के क्षेत्र में, कनेक्टिविटी के क्षेत्र में, हर क्षेत्र में आज असम तरक्की कर रहा है और असम के साथ साथ उत्तर पूर्व भी तरक्की कर रहा है। कभी सोचा था कि ऑल इंडिया इंस्टीट्यूट ऑफ मेडिकल साइंस कभी हमने सोचा था कि कैंसर की इलाज के लिए सबसे बड़ा सेंटर उत्तर पूर्व आज ब्रॉड गेज जो है वो त्रिपुरा के साथ जुड़ गया। त्रिपुरा के साथ जुड़ गया है। 75 साल बाद मणिपुर के साथ ब्रॉड गेज गुड्स ट्रेन पहुंची है। आज हर एक दृष्टि से रेल कनेक्टिविटी को बढ़ाया जा रहा है। आज उसी तरीके से 4 लेन का काम चल रहा है। हजारों करोड़ रुपए खर्च हो रहे हैं, नहीं सिर्फ असम में बल्कि पूरे उत्तर पूर्व में खर्च हो रहे हैं। अगर मैं चाय की बागान की बात करूं तो मैं गया था पिछले चुनाव से पहले, क्या बुरी हालत थी वहां पर हमारे चाय बागान में काम करने वाले लोगों की। और मुझे याद है उस समय हेमंत बिस्व शर्मा स्वास्थ्य मंत्री होते थे। इन्होंने चर्चा की और कहा कि चाय के बागानों के बच्चों के स्वास्थ्य की चिंता होनी चाहिए। और मोदी जी ने उसी समय मोबाइल वैन डिस्पेंसरी को एक नहीं बड़ी संख्या में चाय के बागानों में पोस्ट करके वहां पर स्वास्थ्य की चिंता हुई। आज वहां मॉडल स्कूल बनाए जा रहे हैं, उनकी चिंता की जा रही है। कल बहुत गहराई के साथ गृह मंत्री जी के साथ वहां के विकास के लिए क्या योजना बन सकती है उसकी चिंता की गई है। बाढ़ मुक्त असम खड़ा हो, इसको एक प्रण के रूप में हमारे गृह मंत्री जी ने लिया है और मैं विश्वास के साथ कहता हूं कि आने वाले समय में असम बाढ़ मुक्त हो जाएगा। उसके लिए हम काम कर रहे हैं। मित्रों, आपका मैं ज्यादा समय नहीं लेना चाहता। हमारे योजनाओं के बारे में बहुत गहराई से हमारे हेमंत बिस्व शर्मा ने आपको बताया है। गृह मंत्री जी ने आपको भारत की सुरक्षा के बारे में आपके सामने सारी बातें रखी हैं। मैं एक ही बात बोलना चाहता हूं कि एक समय ऐसा आया था जब असम का अस्तित्व खतरे में पड़ गया था। उस समय अमित भाई शाह और हम खुद यहां पर ये नारा लगाते आए थे कि दिल्ली हो या गुवाहाटी, अपना देश अपनी माटी। मुझे याद है कि उस समय हितेश्वर साइकिया के पुलिस ने हम लोगों की पीठ लाल कर दी थी। हम भारत माता की जय बोल रहे थे और वहां पर विघटनकारी ताकतें यहां पर दंदना रही थी। उस समय हम लड़ने आए थे और आज
आप कार्यकर्ताओं के कारण यहाँ कमल खिला है। मोदी जी प्रधानमंत्री के रूप में कार्य कर रहे हैं, गृह मंत्री जी के रूप में अमित शाह जी काम कर रहे हैं और विकास की एक नई बहार आई है। असम और उत्तर पूर्व मुख्य धारा में शामिल हो गया है। इसको गांव-गांव तक इस बात को प्रचारित भी करना है, लोगों को बताना भी है और मजबूत आसाम की नींव को आगे बढ़ाना है, उसको खड़ा करना है। मित्रों, मैं आपका ज्यादा समय न लेता हुआ कार्यकर्ताओं को फिर से मैं बधाई देना चाहता हूं। मैं ये कह सकता हूं कि ये कार्यकर्ता सम्मेलन जो एक जनसभा में परिवर्तित हो गया है, इतनी बड़ी संख्या। आज मित्रों, कोई भी पार्टी भारतीय जनता पार्टी से लड़ने के लिए जितना सामर्थ्य चाहिए, न विचार है, न मन है, न ताकत है। आज भारतीय जनता पार्टी अकेली पार्टी है जो विचारों से लैस है, कार्यकर्ताओं की ताकत के आधार पर है, जनता का समर्थन है, मोदी जी जैसा नेतृत्व है और देश में आपके साथ काम करने के लिए लोगों का वातावरण है। इसको हमको संभाल करके आगे बढ़ाना है। और मैं इसलिए कह रहा हूं मित्रों, आप देखिए, अभी अभी हमारे गृह मंत्री जी जम्मू कश्मीर गए थे। हम जम्मू कश्मीर में किससे लड़ रहे हैं? पीडीपी, नेशनल कॉन्फ्रेंस, दोनों ही परिवार की पार्टियां हैं। हम पंजाब में किससे लड़ रहे हैं? शिरोमणि अकाली दल, जो पार्टी परिवार की पार्टी है। अगर हम हरियाणा में आए तो चौटाला भाई परिवार की पार्टी है। अगर हम उससे नीचे आ जाएं तो उत्तर प्रदेश, इतना बड़ा प्रदेश, इंडियन नेशनल कांग्रेस ने भी चुनाव लड़ा। 380 सीटों में 370 सीट में जमानत जब्त हो गई, वहां भी हम लड़ रहे हैं। तो समाजवादी पार्टी एक परिवार की पार्टी से लड़ रहे हैं। अगर हम बिहार में जाएं तो आरजेडी परिवार की पार्टी है। अगर हम वेस्ट बंगाल में जाएं तो पीसी भाईपो, ममता और अभिषेक परिवार की पार्टी है। अगर हम झारखंड में जाएं तो परिवार की पार्टी है। अगर हम उड़ीसा में जाएं तो बीजू की पार्टी है। अगर हम नीचे जाएं असम में, अपने आंध्र प्रदेश में, तो वाईएसआर की परिवार की जगन मोहन की रेड्डी की पार्टी है। तेलंगाना, वह भी केसीआर की परिवार की पार्टी है। तमिलनाडु जाएं तो स्टालिन डीएमके परिवार की पार्टी है। मित्रों, हमारी लड़ाई आज किसी विचार वाली पार्टी के साथ नहीं रह गया। एक तरफ हमारे से लड़ने वाले वंशवाद के समर्थक, परिवारवाद के समर्थक, विचारों से गौण, और एक तरफ राष्ट्रीय पार्टी भारतीय जनता पार्टी विचारों से युक्त और देश के लिए काम करने के लिए तैयार ऐसी पार्टी है। और इस पार्टी को मजबूती देते हुए देश को मजबूत करने का काम हम सबका है और असम को मजबूत रखने का काम, विकास की एक नई छलांग लगाने का काम अगर है तो वो हम सबका है और आप सबके कंधों पर वो जिम्मेवारी है। मुझे पूरा विश्वास है कि आप सब लोग इस कार्य को करने में कोई कसर नहीं छोड़ेंगे और मां भारती की सेवा में हम सब कार्यकर्ता लगे रहेंगे। एक विकसित आसाम हम देखेंगे, एक विकसित और अपने आप में अच्छी तरीके से आगे बढ़ने वाला उत्तर पूर्व देखने का जो सपना हमारा था वो साकार हो रहा है। उसको साकार करने में आप सब लोग अपना योगदान करेंगे। आपने मेरी बात सुनी, आपका बहुत बहुत धन्यवाद। जय भारत, जय अहम। भारतीय जनता पार्टीर राष्ट्रीय सभापति जेपी नड्डा डांगरिया जी मार्गदर्शन సెరెనిటీ మోడల్ హై స్కూల్ విద్యార్థులకు అమ్మఒడి, సామాన్యులకు అందుబాటులో ఉన్న బడి సెరెనిటీ. మేడ్చల్ జిల్లాలో మేటిగా నిలిచి సాటిలేని ఫలితాలను సాధిస్తున్న నంబర్ 1 స్కూల్ సెరెనిటీ. మా ప్రత్యేకతలు ప్రతి విద్యార్థి పట్ల వ్యక్తిగత శ్రద్ధ, యాక్టివిటీ బేస్డ్ లెర్నింగ్ అండ్ డిజిటల్ క్లాస్ రూమ్స్, కంప్యూటర్ ల్యాబ్, 100% ఫలితాలు, స్పోర్ట్స్ అండ్ కల్చరల్ యాక్టివిటీస్, యోగా, అబాకస్ మరియు వేదిక్ మ్యాథ్స్ ఎడ్యుకేషన్. ప్లీజ్ విజిట్ Serenity Model High School, Nagaram. Admissions are in progress. Call 040-271-46899 and 040-271-48699.